মোদী চৰকাৰৰ শপত গ্ৰহণৰ পিছতে লাখ লাখ চৰকাৰী কৰ্মচাৰীৰ বাবে আহিছে ভাল খবৰ। কাৰণ নতুন চৰকাৰে ল'ব পাৰে বৃহৎ সিদ্ধান্ত। ৰাজ্যৰ কৰ্মচাৰীসকলৰ দৰমহা বৃদ্ধিক লৈ সিদ্ধান্ত হ'ব পাৰে। গুৰুত্বপূৰ্ণ আপডেট আহিছে। সবিশেষ খবৰৰ বাবে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। ইতিমধ্যে তৃতীয়বাৰলৈ দেশৰ প্ৰধানমন্ত্ৰী ৰূপে শপত ল'লে নৰেন্দ্ৰ মোদীয়ে। মোদীৰ শপত গ্ৰহণৰ পিছৰে পৰা কেন্দ্ৰীয় চৰকাৰ কৰ্মচাৰী আৰম্ভ হৈছে বহু জল্পনা কল্পনা। নতুন চৰকাৰ শপত গ্ৰহণৰ পিছতে এবাৰ 8 পে কমিশ্যন সন্দৰ্ভত চৰ্চালৈ আহিছে। দায়িত্ব লৈ মোদী চৰকাৰে দেশত 8 পে কমিশ্যন কাৰ্যকৰী কৰিব পাৰে। 8 পে কমিশ্যন কাৰ্যকৰী কৰাৰ পিছতে চৰকাৰী কৰ্মচাৰীৰ দৰমহা বহু গুণে বৃদ্ধি পাব। আৰু এতিয়া 2026ৰ পূৰ্বে চৰকাৰী চাকৰিয়ালসকলে 8 পে কমিশ্যন কাৰ্যকৰী কৰাক লৈ চিন্তা চৰ্চা ইতিমধ্যে আৰম্ভ হৈছে। আৰু সূত্ৰৰ পৰা জানিব পৰা মতে আগন্তুক বৰ্ষাকালীন অধিৱেশনত 8 পে কমিশ্যন সন্দৰ্ভত মোদী চৰকাৰে আলোচনা কৰিব পাৰে। অৱশ্যে ইয়াৰ বাবে এতিয়াও কোনো দিন নিৰ্ধাৰণ কৰা হোৱা নাই, কিন্তু অতি শীঘ্ৰেই আলোচনা হ'ব বুলি আশা কৰা হৈছে। অৰ্থাৎ বৰ্ষাকালীন অধিৱেশনত এবাৰ 8 পে কমিশ্যন সন্দৰ্ভত সিদ্ধান্ত হ'ব পাৰে। গতিকে কৰ্মচাৰীসকলে ভাল খবৰ লাভ কৰিবলৈ গৈ আছে। আৰু কৰ্মচাৰীসকলৰ এনেধৰণৰ খা খবৰৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।